নমস্কাৰ, মই ডক্টৰ অভিজ্যোতি শৰ্মা। এই ছিজনটোত বহুত বেছি জ্বৰ চৰ্দি কাহ হৈ আছে, ছিজনেল ফ্লু হৈ আছে। গতিকে আমি সকলোৱে এই প্ৰব্লেমখিনিত ভুগিয়ে আছোঁ, ঘৰে ঘৰে হৈ আছে নহয়নে? বহুতবিলাক পেচেণ্ট আমি পাইছোঁ। গতিকে কিছুমান ক্ষেত্ৰত কিছুমান কমন ভুল কৰা যায়, আমি নজনাকৈ কৰি পেলাওঁ। গতিকে সেই এটা কমন ভুলৰ বিষয়েহে আজি মই জনাবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সেই কমন ভুলটো হৈছে জ্বৰৰ সময়ত আমি পেচেণ্টজনক কাপোৰ দিব লাগে নে নালাগে, কোনখিনি সময়ত দিব লাগে, আৰু জ্বৰৰ সময়ত জ্বৰ সোনকালে কমাবৰ কাৰণে আমি কি কৰিম, তাৰ এটা সহজ এটা উপায় থাকে মেডিচিন খোৱাৰ উপৰিও। গতিকে সেইটো বিষয়ে মই আপোনালোকক আজি জনাম। আৰু বহুত দিন ধৰি আপোনালোকক এনেকুৱা ভিডিঅ'সমূহ মই শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, কিছুমান ব্যক্তিগত অসুবিধা আছিলে, অকণমান ব্যস্ত হৈ আছিলোঁ। তো আৰু ডিছকণ্টিনিউটি যেতিয়া হৈ যায় তেতিয়াহ'লে আকৌ কণ্টিনিউটি মেইনটেইন কৰিবলৈ অকণমান সময় লাগে। গতিকে ভাবিছোঁ এনেকৈ মাজে মাজে আপোনালোকৰ লগত আকৌ কানেক্ট হৈ থাকিম। আৰু বহুত দিনৰ মূৰত এনেকুৱা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, আশা কৰোঁ আঁকোৱালি ল'ব। আৰু কেনেকুৱা লাগিলে ক'ব, আৰু যদি ইউজফুল বুলি ভাবে সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে যেতিয়া আমাৰ জ্বৰ হয়, জ্বৰ হোৱাৰ লগে লগে আমাৰ টেম্পাৰেচাৰটো বাঢ়ি যায়। শৰীৰৰ টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ যিমানখিনি আমাৰ নৰ্মেল টেম্পাৰেচাৰ থাকে তাতকৈ যিহেতু বহুত বেছি বাঢ়ি যায়, গতিকে পেচেণ্টজনৰ বহুত বেছি অসুবিধা হয়, মূৰ বিষাব পাৰে, খুব বেছি তাপমাত্ৰা হ'ব পাৰে, কেতিয়াবা ঘামি যাব পাৰে, আৰু কেতিয়াবা চিভাৰিং হয়। চিভাৰিং মানে কেতিয়াবা কঁপিবও পাৰে, ঠাণ্ডা লাগি যিটো জ্বৰ আহে সেইটো। গতিকে জ্বৰৰ লক্ষণ বিভিন্ন ধৰণৰ হ'ব পাৰে। যদি অকল জ্বৰ আছে, খুব বেছি তাপমাত্ৰা আছে, তেতিয়াহ'লে এটা ভুল কৰা দেখা যায় যে খুব বেছিকৈ কাপোৰ জাপি দিয়া দেখা যায়। শিশুৰ ক্ষেত্ৰতে হওক বা ডাঙৰ মানুহৰ ক্ষেত্ৰতে হওক, আৰু খুব বেছি ঘামি যায় পেচেণ্টজন। আৰু সেইখিনি সময়ত কি হয়, তাপমাত্ৰাটো যিহেতু অতিৰিক্তভাৱে বাঢ়ি থাকে, গতিকে সেই তাপমাত্ৰাটো যদি আমি এক্সট্ৰা কাপোৰ শৰীৰত আমি দি দিওঁ, তেতিয়াহ'লে তাপমাত্ৰাটো ওলাবলৈ নোৱাৰে আৰু জ্বৰটো কমোতে সময় বেছি লাগে। গতিকে যদি তেনে ক্ষেত্ৰত আপোনালোকৰ তাপমাত্ৰাটো কমাবৰ কাৰণে আপোনালোকে সোনকালে তাপমাত্ৰা যেতিয়া কমাবলৈ বিচাৰিব, তেতিয়াহ'লে তেওঁ গাৰ পৰা অতিৰিক্ত কাপোৰ যিবিলাক আমি লেপ কম্বল জাপি দিওঁ বা কিছুমান কাপোৰ এক্সট্ৰাকৈ পিন্ধাই দিওঁ লেয়াৰকৈ, সেইবিলাক অকণমান খুলি দিব বা এক্সট্ৰা কাপোৰবিলাক অকণমান আঁতৰাই দিব। তেতিয়া যিগৰাকী পেচেণ্ট বা যিগৰাকী শিশুৰ জ্বৰ হৈ আছে তেওঁৰ জ্বৰটো সোনকালে নামি যাব। আৰু লগতে যদি চিভাৰিং হয়, যদি আপোনাৰ ঠাণ্ডা লাগে, সেইটো এটা বেলেগ কথা, তেতিয়াতো কাপোৰ দিবই লাগিব। কিন্তু যদি চিভাৰিং নাহে তেতিয়াহ'লে আপুনি তেনেকুৱা কৰিব। আৰু লগতে এটা কাম কৰিব পাৰে, হট স্পঞ্জিং দিব পাৰে। স্পঞ্জিং যিটো আমি গা মচি দিয়া বুলি কওঁ নৰ্মেল ভাষাত, কেনেকৈ দিব, গৰম পানী ল'ব, গৰম পানী সহিব পৰা গৰম পানীত আপুনি এখন কটন কাপোৰ বা গামোচা যিকোনো এখন কাপোৰ দি পেলাই তিয়াই ল'ব। লৈ পেলাই কাপোৰখন এনেকৈ ল'ব, অলপমান মানে চেপি ল'ব, আৰু চেপি পেলাই কাপোৰখন লৈ মুখ, গা, এনেকৈ বুকু, পেট, গোটেই সৰ্বশৰীৰটো অকণমান মচি দিব। মচি পেলাই লগে লগে আকৌ শুকান কাপোৰ এখনে মচি পেলাই ড্ৰেছটো চেঞ্জ কৰাই দিব। তেনে ক্ষেত্ৰতো জ্বৰ খুব সোনকালে কমে। গতিকে এই দুটা টিপছ জ্বৰ সোনকালে কমাবৰ কাৰণে আপোনালোকক মই আগবঢ়ালোঁ। যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' কণ্টিনিউকৈ পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে, তেতিয়াহ'লে এই ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।